ওয়েলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ SN ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নতুন অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আনিছোঁ। আপোনালোকে চাই থাকিব, গোটেইখিনি প্ৰচেছটো দেখাই দিম। ইয়াত কি আছে, নতুন আৰু এটা ভেকেঞ্চি আহিছে, সৰ্বশিক্ষা অভিযানত চাকৰি হয়। ইয়াত কোনো এক্সাম নহয়, ইয়াত কোনো ফিজ নাই। আপোনালোকে এপ্লাই কৰিলে মাত্ৰ চাকৰি পাব পাৰে। চৰকাৰী চাকৰি হয়, সেইটো আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰাই হয়। কিন্তু আৰু এটা কথা, আপোনালোকে যদি ফুল ভিডিঅ'টো চাই থাকে তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, গোটেইখিনি আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় গোটেইখিনি এটা ভিডিঅ'তে সকলোখিনি মই তথ্য ইয়াতে দি দিম। আৰু আপোনালোকৰ যদি কিবা সমস্যা কিবি হয়, ক'ত কেনেকৈ এপ্লাই কৰিব, যদি নোৱাৰে কমেণ্টত জনাব, মই কৈ দিম সকলোখিনি। আৰু যদি মোৰ আপডেটবিলাক চাই আপোনালোকৰ যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লাইক এটা কৰি দিব। ইয়াত কিছু অসম চৰকাৰৰ ফালৰ পৰাই হয়, সৰ্বশিক্ষা অভিযানৰ চাকৰি হয়। ইয়াত টোটাল পোষ্ট কিমান আছে গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকক। হ'ব, নমস্কাৰ। আপোনালোকৰ বাবে আৰু এটা আপডেট আনিছোঁ, নিউ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। আৰু ফুল ভিডিঅ'টো চাই যাব, সকলো মানে ষ্টেপ বাই ষ্টেপ গোটেইখিনি মই কৈ দিম, প্ৰচেছটো কেনেকুৱা কি হয় গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকিব। সমগ্ৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা কি আছে, কেইবাটাও ভেকেঞ্চি মুকলি কৰি দিছে, বিজ্ঞাপন ওলাইছে। আপোনালোকে বিজ্ঞাপনটো আগত মই কৈ দিছোঁ, তাৰপিছত গোটেইখিনি কৈ দিম। ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকিব। ইয়াত দেখা কি কৈছে, ইয়াত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ইয়াত কেইটা পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব পাৰিব, ইলিজিবল ক্ৰাইটেৰিয়া গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। ইয়াত দেখা যিটো হেড টিচাৰ হয়, ইয়াত এটা পোষ্ট আছে। ইয়াত কোৱালিফিকেশ্যনটো কৈছে এনি মাষ্টাৰ ডিগ্ৰী উইথ BEd ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি এট হায়াৰ ছেকেণ্ডেৰী টেট প্ৰিফাৰেন্স এক্সপিৰিয়েঞ্চ টিচিং ইন UPHS লেভেল। যদি আপোনালোকে কি আছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, লগতে BEd থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত আপোনালোকে যোগ্য হয়। আৰু ইয়াত কি কোৱা আছে, ফিক্সড ৰিমুনেশ্যন ইয়াত আছে ফৰ HS টেট কোৱালিফাই কেণ্ডিডেট। আপোনাৰ যদি টেট কোৱালিফাই সেই পোষ্টত কি আছিলে এপ্লাই কৰিব পাৰিব। আৰু ফৰ নন টেট কেণ্ডিডেট, যদি টেট কোৱালিফাই কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে টেট কোৱালিফাই কৰা নাই তথাপি সেইটো পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত কি হৈছে, যিয়ে টেট কোৱালিফাই কৰিছে 24,000 টকা দিব দৰমহা। আৰু ইয়াত যিয়ে কৈছে নন টেট হয়, মানে টেট কোৱালিফাই কৰা নাই, তাক 22,000 টকা দিব। ইয়াত গোটেইখিনি মই কৈ দিম, আপোনালোকে চাই থাকক। 2 নম্বৰটো কি আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথামেটিক্স 2 পোষ্ট। ইয়াত 2টা পোষ্ট আছে। কেমিষ্ট্ৰি ফিজিক্স আছে 2টা পোষ্ট। বটানী জিঅ'লজি 1 আছে পোষ্ট। ইংলিছ ইয়াত এটা পোষ্ট আছে। এছামিছ আছে এটা আছে আৰু ছ'চিয়লজি এটা আছে, হিষ্ট্ৰীত এটা আছে। ইয়াত কিছু মাষ্টাৰ ডিগ্ৰী থাকিব লাগিবই। আৰু সেইবিলাক যদি আপোনালোকে জানে, আৰু গোটেই মানে আপোনালোকে জানে, ক'ব নালাগে সেইবিলাক, তথাপি মই কৈ দিছোঁ, আপোনালোকে MA কৰিলেহে সেইবিলাকত আপোনালোকে কি আছে MA কৰিব লাগিব, লগতে BEd থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দিয়া আছে দেখা, হায়াৰ ছেকেণ্ডেৰী টেট অন নন এভেইলেবিলিটি অফ টেট কোৱালিফাই কেণ্ডিডেট দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ BEd প্ৰিফাৰেন্স। BEd থাকিব লাগিব, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু যদি আপোনালোকে যদি কোৱালিফাই কৰিছে তেনেহ'লে দৰমহাটো অলপ বেছি পাব। আৰু যদি কোৱালিফাই টেটত কৰা নাই তেনেহ'লে দৰমহা অলপ কম পাব। কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব, লগতে MA লাগিব। কি আছে, ছায়েন্স হওক আৰ্টছ হওক MA লাগিব ইয়াত। লগতে কি আছে, টেট কোৱালিফাই যদি কৰে দৰমহাটো অলপ বেছি দিব, আৰু টেট কোৱালিফাই কৰা নাই দৰমহাটো অলপ কম দিব, বেছি নহয়। লগতে BEd থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চটো থাকিবই লাগিব। এতিয়া বেছিভাগে পোষ্ট যিবিলাক ওলাই থাকে এক্সপিৰিয়েঞ্চটো মানে থাকে। আৰু দেখা ইয়াত B নম্বৰটো নেতাজী সুভাষ চন্দ্ৰ বোস অৱশ্যিয়া বিদ্যালয় বৰদলৈ। ইয়াত কি আছে, ফিমেল বথ কেণ্ডিডেট কেন এপ্লাই, মেল এণ্ড ফিমেল কি আছে বথ কেন এপ্লাই। এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব, মেলো কৰিব পাৰিব আৰু ফিমেলে এপ্লাই কৰিব পাৰিব। ইয়াত দেখা 1 পোষ্ট আছে কাউন্সিলাৰ। ইয়াত এটা পোষ্ট আছে নন ৰেচিডেণ্ট মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি প্ৰিফাৰেন্স সাইক'লজি MSW এণ্ড এট লিষ্ট 1 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনালোকে যদি সেই পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে MA থাকিব লাগিব, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু
দেখা 2 নম্বৰটো গেছে এছিষ্টেণ্ট টিচাৰ মানে আৰ্টছৰ হয়, ইয়াতো গেছে এটা পোষ্ট আছে হিন্দীত পোষ্ট হয়। আপুনি যদি গ্ৰেজুৱেট কৰিছে লগতে গ্ৰেজুৱেটৰ লগত কি আছে মানে ছাবজেক্টটো অনাৰ্ছ থাকিব লাগিব হিন্দীত, আৰু বি এড থাকিব লাগিব, লগতে টেট কোৱালিফাই কৰিব লাগিব, কোৱালিফাই কৰিব লাগিব, আৰু লগতে কি আছে মানে এক্সপিৰিয়েঞ্চ সেইটো থাকিব লাগিব। তাৰপিছত 3 নম্বৰটো এছিষ্টেণ্ট টিচাৰ, ইয়াত কি ছায়েন্স বা মেথামেটিক্স এটা পোষ্ট আছে ইয়াত। আপোনালোকে যদি গ্ৰেজুৱেট হয় আৰু লগতে টেট কোৱালিফাই আৰু লগতে কি আছে বি এড কমপ্লিট লাগিব আৰু এক্সপিৰিয়েঞ্চটো লাগিবই, সেইটোত আপোনালোকে যোগ্য হয়। ইয়াত চেলাৰি দিব 22,000। আৰু ইয়াত কেনেকৈ এপ্লাই কৰিব গোটেইখিনি প্ৰচেছটো দেখাই আছোঁ, সেইটো লিংকত দিয়া আছে, আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াত। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা কি আছে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি ইচ্ছা আছে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মই আপডেটবিলাক দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু ইয়াতে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব গোটেইখিনি প্ৰচেছ দিয়া আছে, আপোনালোকে চাই লওক, মই নকওঁ আৰু কিমান কম। আপোনালোকৰ আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে মই যিবিলাক ভিডিঅ' দি আছোঁ সকলোবিলাক কি আছে ভাল ভিডিঅ' হয়, ইম্পৰ্টেণ্ট হয়, আৰু মই ভাবোঁ আপোনালোকৰ সুবিধা হ'ব, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰি দিব। আৰু ইয়াত মানে অসমৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টৰ ফালৰ পৰাই হয়, সেইবিলাক কি আছে ধেমাজি ডিষ্ট্ৰিক্টৰ হয়। হ'ব, আপোনালোকে চাই লোৱা আৰু এবাৰ মই নকওঁ। ইয়াত কি আছে পোষ্ট কেইটা আছে টোটাল আপোনালোকে জানে। ইয়াত 3 নম্বৰটোত এছিষ্টেণ্ট টিচাৰ এটা পোষ্ট আছে, 2 নম্বৰটো এছিষ্টেণ্ট টিচাৰ, ইয়াত হিন্দী পোষ্ট আছে এটা, ইয়াত এটা পোষ্ট আছে, 1 নম্বৰটো ইয়াত এটা পোষ্ট আছে, আৰু 2 নম্বৰটো দেখা 2 নম্বৰটোত ইয়াত কি আছে পোষ্ট বহুত আছে। ইয়াত টিচাৰ মেথামেটিক্স আছে 2টা, কেমিষ্ট্ৰি ফিজিক্স আছে 2টা, পোষ্ট বটানী জিঅ'লজি আছে এটা, ইংৰাজীত আছে এটা, এছামিছত আছে এটা, ছ'চিয়লজি আছে, আৰু হিষ্ট্ৰীত আছে এটা। আপোনালোকে যদি কি আছিল ছায়েন্সত পঢ়িছে অথবা আপোনালোকে যদি আৰ্টছৰ হয় তেনেহ'লে এপ্লাই কৰিব, ছায়েন্সৰ যদি হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব যদি লগতে বি এড থাকে, আৰু টেট কোৱালিফাই হ'লে অলপ দৰমহা বেছি দিব, আৰু টেট কোৱালিফাই যদি নকৰা তোমালোকে তেনেহ'লে অলপ দৰমহা কম দিব। আৰু কিন্তু সেইবিলাক প্ৰাইভেট জব নহয়, অসম গভৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল হয়। ইয়াত দিয়া আছে application are invited from the eligible candidate for engagement in the কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। ইয়াত লাইন 3 নম্বৰ লাইনটোত আছে কি আছে কণ্ট্ৰেকচুৱেল হয়, মানে যিবিলাক কি আছে টোটাল পোষ্ট আছে 11টা আছে ইয়াত দিয়া আছে আৰু মানে মেনশ্যন কৰি দিয়া আছে, কিন্তু সেইবিলাকে কণ্ট্ৰেকচুৱেল হয়। আপোনালোকৰ যদি ইচ্ছা থাকে কৰিব পাৰে, ঘৰত বহি কি কৰিব সেইটো এপ্লাই কৰি আপোনালোকৰ যদি কণ্ট্ৰেকচুৱেল হিচাপে লয় বা কৰিব ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰক আপোনালোকে। আৰু মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে তাৰ পৰা ন'টিচটো ডাউনলোড কৰি ল'ব আৰু গোটেইখিনি ভালদৰে পঢ়ি চাব। হ'ব।